Hello students, মই মধুমিতা আৰু আমি পঢ়ি আছিলো simplification বা সৰলীকৰণ পদ্ধতি হয়নে সো লাষ্ট ভিডিওত আমি যেটো ভি বদমাছ ৰুল আছিল হেতু বিষয়ে গম পালো লগতে আমি এটা অংক সলভ কৰিছিলো হয়নে সো আজি আমি তাতকৈ যেটো আমি লাষ্ট ক্লাছত দেখিছিলো তাতকৈ অলপ কঠিন যেটো অলপ টান অংক এটা কৰিছাম বেছি টান নহয় ইয়াতকে অলপ মানে এডভান্স লেভেল ঠিক আছে সো আমি আৰু এটা আজি সলভ কৰিম সোৱা কেনেকৈ কৰিব So question to any dhara ase yat dia ase 9.6 into 3.6 divided by 7.2 plus 10.8 of 1 by 18 minus 1 by 10 এটো দিয়া আছে আমাক সলভ কৰিবলে ঠিক আছে এবাৰ আমি কি পালো পয়েন্টৰ পালো ঠিক আছে দশমিক দিয়া আছে এবাৰ এটো সলভ কৰিব লাগে সো আমি দেখিলো যে ইয়াতে প্ৰথমে দেখিলো এই অফ টু প্ৰথমে সলভ কৰিব লাগিব হয়নে অফ টু লাগিব কাৰণ ইয়াত বাৰ নাই বাৰৰ পিছতে অফ আহে হয়নে সো আমি ব্র্যাকেটস আহে ব্র্যাকেটসৰ পিছত অফ আহে সো কি কৰিব লাগিব ইয়াত বিশেষ ব্র্যাকেট নাই এটাই ব্র্যাকেট আছে তাৰমানে আমি গুটেও পাই কেলে সলভ কৰি যাব লাগিব সো আমি কি কৰিম প্ৰথমে অফ টু সলভ কৰিম সোৱা সো কি হ'ব 9.6 into 3.6 লিখিলম divided by 7.2 plus কি হ'ব এবাৰ 10.8 into 1 by 18 minus 1 by 10 কি কৰিলো অফ টু মাল্টিপ্লাই সাইনলে লৈ গলো অসমীয়াত এই ডখৰত ৰ লিখা থাকিব দেই হেতু মনত ৰাখিবা আসামিজ মিডিয়ামৰ যদি কিবা কোৱেশ্চন আহে তেনেহলে এই কোণত ৰ বুলি লিখা থাকিব ৰ অফৰ জাত কি লিখা থাকিব ৰ আৰু ৰ টু লিখা থাকিলে তুমি কি কৰিবা পিছৰ স্টেপত যেটা কৰিবা সেকেন্ড স্টেপত এই ৰ বা অফৰ জাত মাল্টিপ্লাই সাইনটো আনিব লাগিব ঠিক আছে ওকে সো এটা আমি কি কৰিম এটো মাল্টিপ্লাই কৰিলে আমি দেখিছো যে 18 আৰু 108 এটা 18 ৰ টেবুল লাগিব আমাক হেকাৰণে আমাৰ টেবুল অন্তত 20 পৰ্যন্ত মনত ৰখাটো দৰকাৰ ঠিক আছে সো আমি জানো যে 18 ৰ ঘৰত আমাৰ 108 আছে কিমান যা 6 যা আছে কিন্তু আমি ডাইৰেক্ট 6 বাব নোৱাৰো কাৰণ ইয়াতে পয়েন্ট আছে দশমিক আছে ঠিক আছে দশমিক আছে তাৰ আমি কি কৰিম 0.6 বহাম 18 0.6 যা কিমান হ'ব 10.8 আমি এনেদৰে এটো কাটি দিব পাৰিম then কি হল এতিয়া আমি কি লিখিম 9.6 into 3.6 divided by কি হ'ব 7.2 plus কি থাকি যাব 6 0.6 into 1 to 0.6 এ হ'ব minus 1 by 10 হ'ব ঠিক আছে minus 1 by 10 okay so এতিয়া আমি কি কৰিম এতিয়া আমাৰ কি আছে তাৰ পিছত সাইন টু কি আছে ডিভাইড তাৰছত ডিভাইড টু সলভ কৰিব লাগিব সো আমি এটা কি কৰিম 9.6 into divide আছে যেহেতু 3.6 বাই আমি 7.2 এনেদৰ লিখিব পাৰো নে পাৰো তাৰ পিছতে প্লাস 0.6 minus 1 by 10 এনেদৰ লিখিব পাৰো নে পাৰো ওকে তাৰ পিছত কি হ'ব এইবাৰ আমি দেখিলো 36 2 যা 72 হয় নে নহয় সবা কৰি পিনে 36 2 যা 72 হয় মানে 3.6 2 দি আমি কাটিলে 7.2 পাই যাম আৰু এফালে 2 দি যদি ইয়াক কাটো কিমান হ'ব 2 4 যা হৈ যাব 8 হবনে 8 হ'ব আৰু এফালে 1 হৈ যাব 16 মানে 0.8 2 8 যা 16 হয়নে 4.8 plus 0.6 minus 1 by 10 এটো লাইছে নে সোৱা হৈছে নে এনেদৰে ওলালে আমাৰ কি ওলালে 4.8 plus 0.6 plus minus 1 by 10 ওলালে হয়নে এতিয়া আমি কি কৰিব পাৰো এতিয়া আমি এডখত এলসিএম লৈ পেন তেনেকৈ কৰিব পাৰো বা এই যেটো আমাৰ 1 by 10 আছে পয়েন্টলৈ লৈ যাব পাৰো দশমিকলৈ লৈ যাব পাৰো সো এটো দশমিকলৈ নিলে কি হ'ব দশমিকলৈ নিলে 0.1 হ'ব হয়নে 0.1 হ'ব সো ইয়াতে
10 দি যদি তুমি 1 অফ ডিভাইড কৰা কি হ'ব 0 দিব পয়েন্ট দিব লাগিব 10 আহি যাব 10 1 যা 10 হৈ যাব মানে 0.1 হৈ যাব তাৰ মানে আমি কি লিখিব পাৰো 4.8 প্লাস 0.6 minus 0.1 লিখিব পাৰো পাৰোনে পাৰো এতিয়া আমি কি কৰিম এতিয়া আমি প্লাস টু আউট কৰিম সো মাইনাস টু কৰিম চোৱা সো প্লাস টু কৰিলে কি হ'ব এই দুটা যদি আমি প্লাস কৰো কি হ'ব 8 plus 6 হৈ যাব কিমান 14 হবনে কি বহিব 4 বহিব উকলিব কিমান 1 4 plus 1 হৈ যাব 5 মানে 5.4 আৰু মাইনাস কি হ'ব 0.1 হবনে 0.1 হ'ব এটা এটো যদি আমি মাইনাস কৰো কিমান ওলাব 5.4 ৰ পৰা 0.4 যদি মাইনাস কৰো 4 ৰ পৰা 1 গলে থাকিব 3 আৰু এফালে 5 ৰ পৰা 0 গলে থাকিব 5 মানে 5.3 হৈ যাব আমাৰ কারেক্ট आंसर ঠিক আছে 5.3 হৈ যাব আমাৰ কারেক্ট মানে একুৰেট आंसर তোমাৰ 5.3 মিলা ঠিক আছে বুজিলা ওকে সো সিম্পলিফিকেশনৰ আৰু এটা কোৱেশ্চন কৰো বলে সো ইয়াতে কি দিয়া আছে ইয়াতে দিছে যে 18 ডিভাইডেড বাই 16 অফ 3/8 প্লাস 12 minus 6 ব্র্যাকেটৰ ভিতৰত কি আছে 3/3 into 2 দিয়া আছে হয়নে সো আমি প্ৰথমে সলভ কৰো সো আমি কি জানো প্ৰথমে আমি জানিছিলো v কৰিব লাগে v ৰ পিছত o আহে হয়নে তাৰ মানে অফ টু আগত সলভ কৰিম তাৰ পিছত ব্র্যাকেট টু কৰিম ঠিক আছে সো সোৱা কনি কৰি আছো সো 18 divided by 16 অফৰ জায়গাত কি আহি যাব into 3/8 plus 12 minus 6 3 divided by 3 into 2 হল তাৰ পিছতে 18 divided by 16 into 3/8 আমি কি কৰিম 8 দুগুণ 16 দি কাটিব পাৰিম আমি plus 12 minus 6 3 divided by 3 into 2 18 তাছত কি আছে divided by 2 into 3 plus 12 minus 6 কি হবো 3 divided by 3 into 2 এবাৰ সো এতিয়া কি হবো এই তিনি লগত দুটো আমি কি কৰিম মাল্টিপ্লাই কৰিম হয়নে 18 divided by 6 plus 12 minus 6 3 divided by 3 into 2 হলনে ওকে এতিয়া কি হবো এটুক যদি আমি কৰো বা এটু কৰিব পাৰো এটু এবাৰ কৰি যাও ঠিক আছে বা হেতু কৰিব পাৰা আগতে ব্র্যাকেট টু সলভ কৰিব পাৰা ওকে ব্র্যাকেট টু সলভ কৰি দিছো আগতে 6 plus 12 minus 6 ব্র্যাকেট টু যদি সলভ কৰো কি হবো 3 divided by 3 মানে কিমান হবো 1 হবো হয়নে সো আমি ডাইরেক্ট 1 লিখিব পাৰো ইয়াতে 1 into 2 হবো না 1 into 2 হবো এতিয়া 18 divided by 6 plus 12 minus 6 2 1 যা 2 হবো না 6 ৰ লগত কি হৈ যাব 2 to মাল্টিপ্লাই হৈ যাব এতিয়া আমি কি কৰিম এটুক ডিভাইড কৰো 6 ৰ লগত যদি 18 ক ডিভাইড কৰো কিমান হ'ব 6 3 যা 18 তাৰ মানে ইয়াত কিমান হ'ব 3 হ'ব প্লাস 12 হ'ব মাইনাস 6 2 যা কিমান হ'ব 12 এতিয়া কি হ'ব 3 হ'ব না आंसर টো প্লাস এ মাইনাস এ কি হৈ যায় কটাকটি গুছি যায় হয়নে 0 ওলাব তাৰ মানে প্লাস 12 আৰু মাইনাস 12 আমি ক্যান্সেল কৰিব পাৰো आंसर টো কিমান ওলাই যাব 3 ওলাব आंसर টো আলটিমেটলি বুজি পালা সো এনেদৰে আমি কি কৰিব লাগিব যিবিলাক আমাক সিম্পলিফিকেশনৰ আমাৰ যিবিলাক কোৱেশ্চন দিব হেবিলাক আমি এনেদৰে সলভ কৰিব লাগিব ঠিক আছে সো এনেদৰে পিছলে আৰু সিম্পলিফিকেশনৰ ভিডিও মই লৈ আহিম সো আজিলৈ আহিছো কাইলৈ আকৌ লগ পাম নতুন এটা ভিডিওৰ সৈতে